নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, এই পৰ্টেলটো নতুনকৈ সজোৱা হৈছে। ইয়াত বিভিন্ন ধৰণৰ সুবিধা লৈ আহিছে সকলোৰে বাবে, আৰু এই সুবিধাসমূহ আপোনালোকে কেনেদৰে লাভ কৰিব পাৰিব, কেনেদৰে ইয়াৰ সুবিধা উঠাব পাৰিব, আৰু বা এই ৱেবছাইটটোত কি ধৰণে আছে, আৰু যিসকলে OTR মেছেজ লাভ কৰিছে, যিসকলে নাই কৰা সেইসকলে কি কৰিব লাগিব, স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হ'লে এই পৰ্টেলটোৱে যোগেদিয়ে কৰিব লাগিব। আপোনালোকে যিকোনো ধৰণৰ স্কলাৰশ্বিপ, অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, যিকোনো ধৰণৰ স্কলাৰশ্বিপৰ বাবে এই পৰ্টেলটোৰ যোগেদিয়ে আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এই পৰ্টেলটোৱে কি সুবিধা আগবাঢ়িছে সেই বিষয়ে আপোনালোকক ক'বলৈ আহিছোঁ। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত অ'পেন কৰি ল'ব, তেতিয়া দেখিব এনেকুৱা এটা পেজ আহিব। যিসকলে OTR পোৱা নাই বা যিসকলে নতুনকৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, স্কলাৰশ্বিপ লাভৰ বাবে তেওঁলোকে আবেদন কৰিব বিচাৰিছে, তেওঁলোকে প্ৰথমতে গেট ইয়ৰ OTR যিটো অপশ্যন আছে সেইটো এপ্লাই নাও কৰি ল'ব লাগিব। আৰু কেনেদৰে এপ্লাই কৰিব, কেনেদৰে আধাৰ অথেণ্টিকেট কৰিব, সেইখিনি মই আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাই ল'ব। এইটো স্কলাৰশ্বিপসমূহ আৰু যি পৰ্টেল, আৰু এই স্কলাৰশ্বিপসমূহ 2024-25 বৰ্ষৰ কাৰণে এই পৰ্টেলটো মুকলি কৰি দিয়া হৈছে। অনলাইন আবেদন লৈ থকা হৈছে বহুকেইটা স্কলাৰশ্বিপৰ কাৰণে। আপোনালোকে সেইকেইটা স্কলাৰশ্বিপ চাই ল'ব পাৰিব। যিসকলে OTR মেছেজটো পাইছে তেওঁলোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি কেনেকুৱা কি ধৰণৰ প্ৰচেছ কৰিব লাগে সেইখিনি মই এটা ভিডিঅ' দি থৈছোঁ, আপোনালোকে চাই ল'ব। সেইটো আপোনালোকে নিজৰ OTR নাম্বাৰসমূহ, পাছৱৰ্ডসমূহ দি এনেকৈ লগ ইন কৰি ল'ব। এতিয়া বহুত সময়ৰ কাৰণে লগ ইন হোৱা নাই, এনেবল টু প্ৰচেছ বুলি ওলাইছে। form1.db এইবোৰ চব কটা চিন আহি গৈছে, কিয়নো ৱেবছাইটটো নতুনকৈহে বনাইছে, সেয়েহে অলপ প্ৰব্লেম দিব পাৰে। অলপ দিনৰ পাছত ঠিক হৈ যাব, গতিকে কোনো ভয় কৰিবলগীয়া কথা নাই। আপোনালোকৰ কোনো লাষ্ট ডেট নাই এতিয়ালৈকে, গতিকে আপোনালোকে সেইটোলৈ চিন্তা কৰিব নালাগে। লাহে ধীৰে কামখিনি আগুৱাই গৈ থাকিলে হ'ব। আপোনালোকে প্ৰচেছখিনি কৰি থাকিব, আৰু গোটেই ফুল প্ৰচেছটো এটা ভিডিঅ'ৰ যোগেদি মই দি থৈছোঁ। আপোনালোকে সেই ভিডিঅ'টো মোৰ ইউটিউব পেজত গৈ পেলাই আপোনালোকে চাই ল'ব এবাৰ। এতিয়া ক'বলৈ লৈ আহিছোঁ এই ৱেবছাইটটোৰ পৰা আপোনালোকে কি ধৰণৰ সুবিধা পাব। প্ৰথমতে এপ্লাই কৰিব পাৰিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। এইটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ কোনো ধৰণৰ স্কলাৰশ্বিপৰ সুবিধা ল'ব নোৱাৰিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপৰ কাৰণে। ইয়াত আপোনালোকে ৰেজিষ্টাৰ্ড ইনষ্টিটিউট NSPত কি আছে সেয়া চাব পাৰিব। NSPত অহা বিভিন্ন ধৰণৰ স্কীম, যেনেকৈ স্কলাৰশ্বিপসমূহ আপুনি চাব পাৰিব, কোনটো এপ্লাই কৰিব পাৰিব, কোনটো নোৱাৰিব। ইয়াৰ যোগেদি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। এবাৰ OTR কৰাৰ পাছত কোনো ধৰণৰ ডকুমেণ্টছ দিবলৈ প্ৰয়োজন নাই। প্ৰিভিয়াছ ইয়েৰ এপ্লিকেশ্যন ষ্টেটাছ চাব পাৰিব, এপ্লিকেশ্যন ৰিজেক্ট হৈছে নে কি হৈছে। আপোনালোকে যদি কিবা স্কলাৰশ্বিপ পাই আছে সেইটো ট্ৰেক কৰিব পাৰিব, পে'মেণ্টটো কেতিয়া পাব, কি কথা, কিমান পালে বা কিমান পাবলৈ বাকী আছে, সকলোখিনি ওলাব। ওচৰতে যদি আধাৰ সেৱা কেন্দ্ৰ আছে, আধাৰ সেৱা কেন্দ্ৰৰ লোকেশ্যন আপুনি ইয়াৰ যোগেদি চাব পাৰিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, আধাৰ চিডিং ষ্টেটাছটো চাব পাৰিব। আধাৰ চিডিং ষ্টেটাছ নহ'লে আজিকালি কোনো ধৰণৰ স্কলাৰশ্বিপ পে'মেণ্ট নহয়। আধাৰ চিডিং আপোনালোকে কৰাবই লাগিব বেংকৰ যোগেদি। আৰু আপোনালোকৰ একাউণ্টটো আধাৰ চিডিং হৈ আছে নে নাই সেই বিষয়ে কেনেকৈ চাব তাৰ এটা ভিডিঅ' মই লৈ আহিম। আধাৰ চিডিং এইকাৰণে গুৰুত্বপূৰ্ণ যে আজিকালি কোনো ধৰণৰ বেংক একাউণ্টত পইচা দিয়া নহয়। আজিকালি আধাৰ নাম্বাৰ যোগেদি সেই আধাৰ নাম্বাৰৰ লগত যি বেংকত চিডিং হৈ আছে সেই একাউণ্টত ডাইৰেক্ট পে'মেণ্ট কৰা হয়। গতিকে আপোনালোকে আধাৰ চিডিং কৰাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে যদি কৰা নাই কৰাই ল'ব, নহ'লে স্কলাৰশ্বিপসমূহ আপোনালোকৰ একাউণ্টত নোসোমাব পাৰে। আপোনালোকে কেনেধৰণে স্কলাৰশ্বিপসমূহ ইয়াত চাব, প্ৰথমতে স্কিম অন NSP যিটো আছে তাত স্কিমটো চেণ্ট্ৰেল নে ষ্টেট আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে কোনটো ধৰণৰ ছেক্টৰৰ স্কলাৰশ্বিপ বিচাৰিছে সেইটো আপোনালোকে চাৰ্চ কৰি তাত ষ্টেটখন চিলেক্ট কৰি চাৰ্চ কৰি দিব। বিভিন্ন ধৰণৰ তাত ষ্টেটখনৰ আণ্ডাৰত অহা স্কলাৰশ্বিপসমূহ আহি যাব। আপোনালোকে চেণ্ট্ৰেল স্কলাৰশ্বিপ চিলেক্ট কৰিবলগীয়া হ'লেও চিলেক্ট কৰি দিব পাৰিব। ইয়াত এইখিনি দেখিছেনে স্কলাৰশ্বিপৰ লিষ্ট আহি গৈছে। এইখিনি বৰ্তমান অনলাইন বন্ধ হৈ গৈছে। ইয়াৰ পাছতো বহুত স্কলাৰশ্বিপ আহিব, মাজে মাজে আপোনালোকে চেক কৰি থাকিব পাৰিব এই ৱেবছাইটটোৰ যোগেদি। গতিকে এই ৱেবছাইটটোৰ বিষয়ে এইখিনি কথাই ক'বলগীয়া আছিলে। OTR অতি গুৰুত্বপূৰ্ণ, আপোনালোকে কৰি ল'ব। আৰু কিবা যদি OTR খেলি মেলি হৈছে বা অসুবিধা পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা জনাই দিব। আমি আপোনালোকৰ সকলো সহায় কৰিবলৈ সাজু আছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।